Hello friends, 50,000 gov job recruitment coming soon. হয় ঠিকই শুনিছে গভর্নমেন্ট জবৰ 50,000 চাকৰি দিব গ্ৰেট নিউজ ফৰ এভৰি ক্যান্ডিডেটস 1 লাখ নিযুক্তি সমাপ্ত কৰি নিৰ্বাচনী সভাবিলাকত মই যি ধৰণে প্ৰতিশ্ৰুতি দিছিলো যে মই আৰু 50,000 নিযুক্তিৰ ব্যৱস্থা কৰিম তাৰ প্ৰতি ধাৱমান হৈছো আজিৰ পৰা সেই Hello প্ৰক্ৰিয়া friends, 50,000 gov job recruitment coming soon. হয় ঠিকই শুনিছে গভর্নমেন্ট জবৰ 50,000 চাকৰি দিব গ্ৰেট নিউজ ফৰ এভৰি ক্যান্ডিডেটস মানে গ্ৰেড 3 হ'ব পাৰে গ্ৰেড 4 হ'ব পাৰে গ্ৰেড 3 গ্ৰেড 4 পুলিশ বিভাগ এলিমেন্টারি এডুকেশন সেকেন্ডারি এডুকেশন গোটেই বিভাগত জব ওলাইছে মোৰ কথা নহয় ফ্ৰেণ্ডসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজেই কৈছে মই আপোনালোকক তেখেতৰ কথা শুনাম আলোচনা কৰিম হেল্ল' ফ্ৰেণ্ডছ এই 50,000 জবৰ ভিতৰত 35,000 মানে অলমোষ্ট 35,000 চাকৰি মাৰ্চ 2025 ভিতৰতে সম্পূৰ্ণ কৰিব কিন্তু প্ৰতিশ্ৰুতি আছিল 50,000 চাকৰিটো দিব এইটো লক্ষ্য কিন্তু 35,000 এই 2025 মাৰ্চৰ ভিতৰতে নিযুক্তি প্ৰক্ৰিয়া শেষ কৰিব বুলি মুখ্যমন্ত্ৰী ছাৰে নিজেই জনাইছে বাকি 15,000 দিব তাৰ পিছত দিব কিন্তু 35,000 এতিয়াই সোনকালেই দি দিব আলোচনা কৰিম যে 50,000 জব কোনটো বিভাগত হ'ব আৰু ৰানিং যিটো টেট টিচাৰৰ ৰিক্ৰুটমেণ্ট হৈ আছে এইটো কেতিয়া হ'ব এইবিলাকৰ সকলো কথা তেখেত বিৱৰি গৈছে তো ভিডিঅ' শেষলৈকে চাব এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ এনেকুৱা ধৰণৰ খবৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' 550 গৰাকী শিক্ষক সেকেন্ডাৰী এডুকেশ্যনতো প্ৰায় 8,000 শিক্ষক এই গোটেই অৰ্থাৎ প্ৰায় 35,000 নিযুক্তি আমি মাৰ্চ মাহ বা এপ্ৰিল বিশেষকৈ বহাগ বিহুৰ আগতে আমি শেষ কৰিব খুজিছো ডিটেইলছখিনি মই পঢ়ি শুনাও আপোনালোকক বাকি এটাকৈ কৈ আছোঁ কেতিয়া কোনটো হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময় ঘোষণা একদম পৰীক্ষাটো অনুষ্ঠিত কৰিব ইয়া সময় মানে ডেট ফিক্সড কৰা হৈছে এপিএসসি মডেলৰ এপিএসসিৰ আৰ্হিত অনুষ্ঠিত হ'ব আদ্ৰে পৰীক্ষা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা প্ৰাৰম্ভিক মানে প্ৰিলিমিনাৰী মূল মানে মেন্স আৰু সাক্ষাৎকাৰ মানে ভাইভা বস পৰ্ব অনুষ্ঠিত হ'ব আদ্ৰেৰ তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 15 আৰু 29 ছেপ্টেম্বৰত আৰু আদ্ৰেৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 20 আৰু 27 অক্টোবৰত মানে অলমোষ্ট এক মাহ গ্যাপ আছে প্ৰথমে তৃতীয় বৰ্গৰ পৰীক্ষা আৰম্ভ হ'ব তাৰপিছত চতুৰ্থ বৰ্গৰ পৰীক্ষা আৰম্ভ হ'ব 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ হ'ব শাৰীৰিক পৰীক্ষা মানে ফিজিকেল টেষ্ট এইটো হ'ব 3 অক্টোবৰৰ পৰা এই বৰ্ষতে আৰক্ষীৰ 6,434টা পদ পূৰণৰ লক্ষ্য চৰকাৰৰ তৃতীয় বৰ্গত 7,500টা পদত চাকৰিত হ'ব নিযুক্তি গ্ৰেড 3 যেটো বুলি আমি কওঁ চতুৰ্থ বৰ্গত 4,500টা পদত নিযুক্তি হ'ব তাৰমানে এইটো হ'ব গ্ৰেড 4 আৰু এইবাৰৰ কাৰণে এক্সট্ৰা এইটো বিএসসি সকলৰ বাবে ভাল খবৰ হ'ব পাৰে গণিত বিষয়ৰ বাবে বিদ্যালয়ত সুকীয়া শিক্ষক নিযুক্তি দিব চৰকাৰে যেনেকুৱা গ্ৰেজুৱেট টিচাৰ সায়েন্স আছিল ঠিক তেনেকুৱা এবাৰ গ্ৰেজুৱেট টিচাৰ মেথ হ'ব এতিয়া সেইটো চাওক মুখ্যমন্ত্ৰী ছাৰে নিজেই কৈছে যে এই পৰীক্ষা এক্সাম হ'ব মানে হেল্ড হ'ব 15, 22 আৰু 29 ছেপ্টেম্বৰ প্ৰিলিমছ এক্সাম ফৰ থাৰ্ড গ্ৰেড পোষ্ট উইল বি হেল্ড অন 15, 22 and 29 ছেপ্টেম্বৰ গ্ৰেড 3 যেটো এক্সাম সেয়া হ'ব 22, 15 আৰু 29 ছেপ্টেম্বৰ মানে অলমোষ্ট ছেপ্টেম্বৰ মাহতে গ্ৰেড 3 পৰীক্ষা শেষ হ'ব we have about 7,500 posts in grade 3 and about 4,500 or a little more than 100 or 200 posts in grade 4 তার মানে গ্রেড 3 আর গ্রেড 4 এর
7,500 আৰু 4,500 ইয়া হৈছে 3 ইয়া হৈছে 4 তো ইয়াৰ 1-2 ইফাল সিফাল হ'ব পাৰে এনেকুৱা কৈছে তাৰপিছত মেইন খবৰটো হৈছে টেট DW আসাম টেট টিচাৰ ৰিক্ৰুটমেণ্টৰ একজেক্ট ডেটটো কোৱা নাই কিন্তু অনতিপলমে ষ্টাৰ্ট হ'ব বুলি কৈছে আৰু এই সকলো প্ৰক্ৰিয়া সেই 50,000ৰ ভিতৰত 35,000ৰ জব মাৰ্চ 2025ৰ ভিতৰতে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব বুলি CM ছাৰে নিজেই কৈছে আৰু বাকিখিনি তাৰপিছত আৰম্ভ হ'ব তো অলমোষ্ট আৰু কি দি দিব আৰু কি হ'ব টেটৰটো তো হ'বই বাকি এক্সাম যিবিলাক কণ্ডাক্ট কৰা নাই সেই এক্সাম কণ্ডাক্ট কৰিও এই 50,000 ফুলফিল কৰিব এনেকুৱা কৈছে ছাৰে তাৰমানে বহাগ বিহুৰ আগলৈ সকলো প্ৰক্ৰিয়া শেষ কৰিব মানে 1 লাখৰ দৰে 1 লাখ চাকৰি যেনেকুৱা দিছিল ঠিক তেনেকুৱা 50,000 চাকৰি দিব ইয়াও নিশ্চিত কৰিছে আৰু গোটেইখিনি জব মেৰিট বেচিছতে হ'ব কোনো ধৰণৰ ইয়াত ধেমালি নহ'ব এনেকুৱাকৈ এছুৰেঞ্চ দিছে লগতে সকলো কেণ্ডিডেটছ এছপিৰেণ্টছক ষ্টাডি কৰি থাকিবলৈ আহ্বান জনাইছে হয় ষ্টাডি কৰিবলৈ আহ্বান জনাইছে লগতে মই আপোনালোকক আহ্বান জনাওঁ যিবিলাকৰ কাম একদম বেছি প্ৰিপাৰেশ্যন কৰিবলৈ সময় নাপায় যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰিব পাৰে অনলাইন প্লেটফৰ্মত প্ৰিপাৰেশ্যন কৰিব পাৰে অন্যান্য বহুত প্লেটফৰ্ম আছে লগতে মোৰ এই চেনেলতো আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ প্ৰিপাৰেশ্যন ভিডিঅ' পাই থাকিব গতিকে ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে তো এট লাষ্ট সকলো ধৰণৰ প্ৰব্লেমৰ কুৱেশ্যনৰ প্ৰব্লেমছ সলভ হৈ গ'ল কাৰণ চিফ ছাৰে নিজেই নিজৰ টুইটাৰ হেণ্ডেলত অন্যান্য ছ'চিয়েল মিডিয়া হেণ্ডেলত নিজেই ভিডিঅ' প্ৰস্তুত কৰি দিছে যে কোনদিনাখন কি হ'ব নহ'ব আৰু কেনেকৈ নিযুক্তি প্ৰক্ৰিয়া হ'ব গোটেইখিনি দিছে তো অল প্ৰব্লেম সলভ চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' এই 50,000 জবৰ কাৰণে সকলোকে বেষ্ট অফ লাক জনাইছোঁ আপোনালোকে সঁচাকৈ ষ্টাডি কৰক পঢ়াত মনোনিৱেশ কৰক প্ৰিপাৰেশ্যন লওক আৰু মেৰিট বেচিছতেই চাকৰি পাই যাওক